বানে বিধ্বস্ত কৰা এটা অঞ্চল হৈছে নাজিৰাৰ ৰজাপুল দৌৰা গাঁও আৰু এই যি নাজিৰাৰ ৰজাপুল দৌৰা গাঁও এই দৌৰা গাঁৱৰ প্ৰতি ঘৰৰ ব্যক্তিৰ বিভিন্ন সা সামগ্ৰী তছনছ কৰি নিছিল এই পলংকাৰী বানে আৰু ইয়াৰ উপৰিও এই যি পলংকাৰী বান এই পলংকাৰী বানে তেওঁলোকৰ যিসমূহ কৃষি সেই কৃষিসমূহ অনিষ্ট কৰিছিল আৰু আজি এই নাজিৰাৰ ৰজাপুল দৌৰা গাঁৱত উপস্থিত হৈছে ভাৰতীয় কিষাণ সংঘ আৰু ভাৰতীয় কিষাণ সংঘই এই নাজিৰা ৰজাপুল দৌৰা গাঁওবাসীৰ বাবে লৈ আহিছে কঠিয়াৰ বীজ তেওঁলোকে লৈ আহিছে আৰু ভাৰতীয় কিষাণ সংঘৰ বিষয়ববীয়াসকল আছে যিহেতু এই যি বানে বিধ্বস্ত কৰা এটা অঞ্চল হৈছে নাজিৰা ৰজাপুল দৌৰা গাঁও আৰু আপোনালোকে আজি তেওঁলোকৰ কথা চিন্তা কৰি কৃষকৰ বাবে কঠিয়াৰ বীজ আনিছে। আমি ইতিমধ্যে 12খন জিলা অসমৰ 12খন জিলাৰ উদ্যোগত কঠীয়া প্ৰস্তুত কৰি শিৱসাগৰ জিলাৰ বিহুবৰ নাজিৰা এনেকুৱা নেপালীখুটি বিভিন্ন অঞ্চলত প্ৰদান কৰাৰ বাবে উন্নত মানৰ কঠীয়া প্ৰস্তুত কৰিছোঁ আৰু ইতিমধ্যে ডিব্ৰুগড় লখিমপুৰ কেইবাখনো জিলাৰ পৰা কঠীয়া এই জিলালৈ আহিছে। আজি আমি এক বিশেষ জাতৰ ধানৰ কঠীয়া আমি নাজিৰাৰ এই ৰজাপুল দৌৰা গাঁৱত আমি কৃষক ৰাইজৰ মাজত বিতৰণৰ বাবে আনিছোঁ। এই বিশেষ জাতটো হৈছে CR311 উৰিষ্যাৰ কটকৰ পৰা আৱিষ্কাৰ কৰা এক বিশেষ প্ৰজাতিৰ ধান। এই ধানটোৰ বিশেষত্ব হৈছে যে নিউট্ৰিশ্যনেল ছিকিউৰিটি। এতিয়া বহুত সময়ত আমি দেখা পাওঁ যে আজিৰ তাৰিখত ফৰ্টিফাইড খাদ্যৰ জনপ্ৰিয়তা বাঢ়িছে বা পৌষ্টিক খাদ্যৰ জনপ্ৰিয়তা বাঢ়িছে। এই ধানটোৰ বিশেষত্ব হৈছে এই ধানটোৰ যিটো চাউল আছে সেই চাউলত প্ৰতি কেজি চাউলত ইয়াতে 20 মিলিগ্ৰাম আপোনাৰ জিংক আৰু প্ৰায় 10.5% প্ৰটিন ভৰপূৰ মাত্ৰাত থাকে আৰু তাতকৈ ডাঙৰ কথাটো হৈছে কম সময়ত মানে 3 মাহৰ ভিতৰত এই ধানটো বীজ সিঁচাৰ পৰা ধান কটালৈকে 3 মাহৰ ভিতৰত ধানটো হৈ যায় আৰু ধানটো সিঁচা বা কঠীয়া পেলাৰ অকণমান সময়টো ইফালো যদি হয় তেতিয়াও বিশেষ চিন্তা কৰিবলগীয়া নাথাকে। তাতকৈ ডাঙৰ কথাটো হৈছে এই ধানটো গজালি ওলোৱাৰ পিছত কঠীয়া নোহোৱাকৈ গজালি ওলোৱা ধানটো যিদৰে মুগমাহ যিদৰে গজালি ওলায় সেই গজালি ওলোৱা ধানটো যদি বোকা মাটিত সিঁচি দিয়া যায় তাৰ পৰাও চিধাকৈ ধানটো আমি উৎপাদন পাব পাৰোঁ আৰু সেই হিচাপত এই পলস যিটো পৰিছে আমাৰ নাজিৰা বিভিন্ন অঞ্চলত সেই পলসুৱা অঞ্চলবিলাকত এই ধানটো বিশেষভাৱে কামত আহিব। আমি ইতিমধ্যে কৃষি বিজ্ঞানীসকলৰ লগতো আলোচনা কৰিছোঁ উন্নত জাতৰ কি শস্যৰ বীজ এই পলসুৱা মাটিৰ কাৰণে সুবিধাজনক হয়। যিদৰে আজি আমি ধান বিতৰণ কৰিছোঁ অনাগত দিনত তিলৰ কথা চিন্তা কৰিম আৰু এই পলসৰ উপযোগী হোৱাকৈ আজিৰ এই ধানটো আমি এই অঞ্চলৰ কৃষক ৰাইজৰ মাজত বিতৰণ কৰিছোঁ। অনাগত দিনত সেইদৰে তিল বা এনেকুৱা ধৰণৰ আমি বৈজ্ঞানিকসকলৰ লগত আলোচনা কৰি ৰাইজৰ সহযোগত সেনেকুৱা ধৰণৰ পদক্ষেপসমূহ আমি হাতত ল'ম। যিহেতু এই যি নাজিৰা ৰজাপুল দৌৰা গাঁও অঞ্চলৰ বিভিন্ন লোকৰ আচলতে যি খেতি বাতি সেই খেতি বাতিৰ সময়ত পলস পৰিছিল আৰু এই পলসতো আচলতে এই যিটো আচলতে উন্নত জাতৰ যি ধান আনিছে তেওঁলোকে কঠীয়াৰ বাবে সেই কঠীয়াসমূহ আচলতে তাত উপযোগী হৈ উঠিব আৰু আপোনালোকৰ যিহেতু এই অঞ্চলত বানে ধৰি নিছিল আজি আপোনালোকক ভাৰতীয় কিষাণ সংঘৰ ফালৰ পৰা ইয়াত কঠীয়া দিবলৈ আহিছে ধান দিবলৈ আহিছে। হয়, ভাল লাগিছে শুনি। আমি খেতি কৰিম সকলোৱে, খেতি ভাল হ'লে আকৌ নিশ্চয় অহাটো হেৰিয়াত আমি চেষ্টা কৰিম বেছি ভাল কৰিবলৈ। সেইটো কাৰণে তেখেতলৈ আমাৰ ধন্যবাদ থাকিলে। আমি নাই সিঁচা, কঠীয়া সিঁচিছিলোঁ ঘৰত, কঠীয়া সিঁচা হৈছিলে ৰুবলৈ পোৱা নহ'ল আৰু শেষ কৰি পেলালে। পলসে কঠীয়া পুতি পেলালে আৰু পথাৰত একেবাৰে পলস হৈ গ'ল, একো তাত নামিব নোৱাৰা হৈ গ'ল। পথাৰৰ আলি চিন নাইকিয়া হৈ গ'ল, একেবাৰে চব শেষ কৰি পেলালে। আচলতে এইসকল ৰজাপুল দৌৰা কৃষি বিৰাজ আৰু তেওঁলোকে এইদৰে আজি যি ভাৰতীয় কিষাণ সংঘই দিয়া যিসমূহ উন্নত জাতৰ ধান উন্নত জাতৰ কঠীয়া বীজ তেওঁলোকে সংগ্ৰহ কৰিছে তেওঁলোকৰ পৰা। আৰু য'ত পানী আছে তাৰ কাৰণে আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।